ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকক দেখুৱাব লৈছোঁ পৰিবাহীৰ মাজেৰে প্ৰবাহ কিদৰে চালিত হয়। আমি জানো যে কোনো পৰিবাহীৰ মাজেৰে প্ৰবাহ চালিত হ'লে পৰিবাহীডালৰ মাজেৰে আধান চালিত হ'ব লাগে। আধান আমি পাইছোঁ, ধনাত্মক আধান চালিত হ'লেও প্ৰবাহ হ'ব পাৰে, ঋণাত্মক আধান চালিত হ'লেও প্ৰবাহ হ'ব পাৰে। কিন্তু আমি কাৰ্যক্ষেত্ৰত দেখিছোঁ যিহেতু ইলেক্ট্ৰনবোৰেহে গতি কৰে, গতিকে ঋণাত্মক আধানবোৰ সদায় পৰিবাহীৰ মাজেৰে গতি কৰে। এটা মই সাধাৰণ উদাহৰণেৰে দেখুৱাইছোঁ যে কপাৰ ধাতুটো আছে, কপাৰ ধাতুৰ পৰিবাহী হয়। ইয়াৰ পৰমাণু ক্ৰমাংক হ'ল 29। ইয়াত একেবাৰে যিটো বাহিৰৰ কক্ষ, ভিতৰত নিউক্লিয়াছটো আছে আৰু ইয়াত এনেকৈ কক্ষবোৰ আছে নিৰ্দিষ্ট। একেবাৰে বাহিৰৰ কক্ষটোত দুটা ইলেক্ট্ৰন, যিটো কওঁ আমি যোজক ইলেক্ট্ৰন। এই ইলেক্ট্ৰনকেইটাৰ দূৰত্ব নিউক্লিয়াছটোৰ পৰা যথেষ্ট হোৱাৰ কাৰণে এই ইলেক্ট্ৰনকেইটাই ইয়াৰ পৰা মুক্ত হোৱাৰ দৰে থাকে আৰু ই পৰমাণুটোৰ ভিতৰতে গতি কৰি থাকে। এই দুইটা ইলেক্ট্ৰন পৰমাণুৰ ভিতৰতে মুক্তভাৱে বিচৰণ কৰি থাকে, কিন্তু পৰমাণুটোৰ পৰা বাহিৰ হৈ নাযায়। কিন্তু যদি আমি বিভৱ ভেদ পৰিবাহীডালৰ দুই মূৰত বিভৱ ভেদ দিওঁ, তাঁৰডাল লৈছোঁ, এডাল আমাৰ তামৰ তাঁৰ, এই ধৰণে আমি তামৰ তাঁৰডাল ললো। এই তাঁৰডালৰ মূৰত যদি আমি বেটেৰী সংযোগ কৰোঁ, বা এটা কোক যদি আমি সংযোগ কৰোঁ, ইয়াৰ এটা মূৰ ধনাত্মক, এটা মূৰ ঋণাত্মক, তেতিয়া ইয়াৰ পৰা ইলেক্ট্ৰনবোৰ গতি কৰি এফালে গতি কৰিব। আৰু আমি যদিও দেখুৱাওঁ প্ৰবাহটো এইফালৰ পৰা ধনাত্মকৰ পৰা গতি কৰা বুলি এনেকৈ দেখুৱাওঁ, কিন্তু আচলতে এইটো নহয়। এইটো প্ৰচলিত নিয়ম মতে এইধৰণে দেখুওৱা হয়, কিন্তু প্ৰকৃততে হয় কি, ইয়াত তামৰ তাঁৰডালৰ পৰা দুই মূৰত যেতিয়া বিভৱ ভেদৰ সৃষ্টি হ'ব, তেতিয়া তাঁৰডালৰ পৰা কিছুমান ইলেক্ট্ৰন মুক্তভাৱে বিচৰণ কৰি থকা ইলেক্ট্ৰন কিছুমান এই ধনাত্মক মূৰত আহি প্ৰৱেশ কৰে। আৰু যিমানকেইটা ইয়াত প্ৰৱেশ কৰিব, একে সমান ইলেক্ট্ৰন এই ঋণাত্মক মূৰটোৰ পৰা ইফালে ওলাই যায়। ইয়াৰ পৰা যিমানখিনি প্ৰৱেশ কৰিব সিমানেই ওলাই যাব। যদি আমি তাঁৰডাল ছিঙি দিওঁ, দুটুকুৰা কৰি দিওঁ বা দুটা অংশত লৈ যাওঁ, তেতিয়াহ'লে ইয়াৰ গতি লগে লগে বন্ধ হৈ যাব। অৰ্থাৎ তাঁৰডালত 29টা, এটা পৰমাণুত 29টাকে ইলেক্ট্ৰন আছে, সেই 29টাই হৈ থাকিব আৰু তেতিয়া লগে লগে প্ৰবাহটো বন্ধ হৈ যায়, অৰ্থাৎ খোলা বৰ্তনী হৈ যাব। আৰু এইদৰেই পৰিবাহীৰ মাজেৰে প্ৰবাহ চালিত হয়। বৰ্তনীৰ কথা কওঁতে আমি বৰ্তনী চিত্ৰ ৰাখিবলগীয়া হয়। তেতিয়া বৰ্তনীত আমি যিবোৰ সঁজুলি ব্যৱহাৰ কৰোঁ, সেইবোৰৰ কাৰণে আমি কিছুমান চিম্বল বা চিন ব্যৱহাৰ কৰোঁ, যিবোৰ চিন আমি ব্যৱহাৰ কৰিম তাৰ বিষয়ে জানিব লাগে। বৰ্তনী চিত্ৰৰ বাবে আমি কিছুমান তাত থকা সঁজুলিবোৰৰ কাৰণে চিন ব্যৱহাৰ কৰোঁ। যদি আমি কোষ বুলি কওঁ,
কোষ বা আমি টৰ্চ লাইটত যিটো কোষ ভৰাও যাৰ বিভৱ ভেদ 1.5 ভল্ট থাকে এটাকে থাকিলে তাক কোৱা হয় কোষ আৰু তাক সজ্জাৰে যদি আমি সজাই পেলাই ব্যৱহাৰ কৰোঁ এটাতকৈ বেছি যদি আমি ব্যৱহাৰ কৰোঁ তেতিয়া তাক আমি বেটেৰী বুলি কওঁ কোষটোৰ কাৰণে আমি এই ধৰণে দুডাল থিয়কে দুডাল আঁচ টানো এডাল দীঘল এডাল চুটি আৰু দীঘলডালৰ ফালে যোগ দিব লাগে আৰু চুটিডাল বিয়োগ তাৰমানে এইফালে ধনাত্মক মূৰটো আছে আৰু চুটিৰ ফালে ঋণাত্মক মূৰটো আছে কোষৰ ক্ষেত্ৰত আমি এই ধৰণে দিওঁ কিন্তু পৰীক্ষাত তোমালোকৰ প্ৰশ্নত কেতিয়াবা বৰ্তনী সাজিবলৈ দিয়ে বৰ্তনী অংকন কৰা বুলি দিয়ে তাত কোষৰ সংখ্যা দি দিয়ে 3টা বৰ্তনী 3টা কোষ থকা এটা বেটেৰী 4টা কোষ তেনেকুৱা ধৰণৰ মেক্সিমাম 4টালৈকে দিয়ে তেতিয়া তোমালোকে বেটেৰী বুলি পাবা আচলতে দুইটা একে ধৰণে অকলে থাকিলে কোৱা হয় কোষ আৰু কেইবাটাও যদি আমি সংযোগ কৰোঁ তেতিয়া তাক কোৱা হয় বেটেৰী ধৰা তোমাক বেটেৰী কৈছে আৰু তাত কৈ দিছে কোষৰ সংখ্যা আছে 3টা কোষ থকা বেটেৰী তেতিয়া আমি এই ধৰণে কোষ 3টা ৰাখিব লাগিব এই এটা ইয়াৰ দুটা মূৰ ওলাই গ'ল এই ধৰণে ইয়াত নেক্সটত আকৌ আহিব এই ধৰণে এডাল ডাঙৰ এডাল দীঘল এডাল চুটি আকৌ ইয়াক আমি সংযোগ কৰিম আকৌ থাকিব এডাল দীঘল এডাল চুটি এই ধৰণে থাকিব একেবাৰে সহজ তোমালোকে প্ৰথমতে এনেকে ধৰণৰ কৰিবা এডাল দীঘল এডাল চুটি এডাল দীঘল এডাল চুটি এডাল দীঘল এডাল চুটি দুডালে এটা এটা কোষ বুজালে তাৰপিছত ইয়াত এটা মূৰ আনিলো ইয়াৰ ঋণাত্মকটো ইয়াৰ ধনাত্মক আকৌ ইয়াৰ ঋণাত্মক ইয়াৰ ধনাত্মক ইয়াৰ এইটো আৰু এইটো একেটাই হৈ গ'ল আৰু ইয়াৰ এইটো হৈ গ'ল প্লাছ আৰু এইফালে হৈ গ'ল মাইনাছ দীঘলৰ ফালে তোমালোকে প্লাছ দিবা আৰু চুটিৰ ফালে মাইনাছ দিবা যদি দুটা কয় তেতিয়াহ'লে তোমালোকে দুটা আঁকিব লাগে দুটা বুলি ক'লে মানে দুটা দিলে এই এটা আৰু এই দুটা এইটো হ'ল বেটেৰীৰ তাৰপিছত সুইচ বা চাবি বুলি কয় খোলা সুইচৰ কেনেকুৱা হ'ব আৰু বন্ধ হ'লে কেনেকুৱা হ'ব সুইচ বা চাবি তাৰ ক্ষেত্ৰত যদি আমাৰ খোলা থাকে অৰ্থাৎ অফ পজিশনত এই ধৰণে দুটাল ব্ৰেকেট দিব এইটো হৈ গ'ল মুক্ত খোলা সুইচ আৰু বন্ধ যদি আমি কৰো চাবিটো অন কৰি দিওঁ তেতিয়াহ'লে আমি এই ধৰণে দুটা দিয়াৰ পিছত মাজত আকৌ এই ধৰণে কৰি দিব লাগিব এইটো হৈ গ'ল বন্ধ আৰু এইটো হৈ গ'ল খোলা তাৰপিছত পৰিবাহী এডাল পৰিবাহীৰ লগত আন এডাল পৰিবাহী সংযোগ কৰাৰ বিষয়ে থাকে ধৰা এইডাল পৰিবাহী আছে ইয়াৰ পৰা আন এডাল পৰিবাহী আৰু উলিয়াই নিব লাগে তেতিয়াহ'লে আমি ধৰা ওপৰ ফালে দিব লাগে এই ধৰণে কৰি পেলাই ওপৰ ফালে লৈ গ'লো যদি তল ফালে দিব লাগে আকৌ ইয়াৰ পৰা আমি এই ধৰণে লৈ গ'লে মানে ইয়াত এনেকে ধৰণৰ যদি দি দিওঁ গোলকে তেতিয়াহ'লে ইয়াত এই তাঁৰডালৰ লগত এই তাঁৰডাল সংযোগ হৈ আছে বুজাব আৰু যদি দুইডাল তাঁৰ এডালৰ ওপৰে বা তলেৰে এনেকে দিব লগা হয় তেতিয়াহ'লে আমি সেইটো দেখাবৰ কাৰণে আমি এই ধৰণে এডাল দিলো আনডাল এই ধৰণে আনি ইয়াৰ ওপৰে এনেকে পাৰ কৰি দেখুৱাব লাগিব ইয়াত তাঁৰডাল লাগি থকা এইটো দেখুৱালে মানে তাঁৰডাল লাগি থকা নুবুজে তাৰপিছত আহে বাল্বটো আকোতে মানে একেবাৰে সহজে এই ধৰণে কৰি এনেকে কৰি আঁকি দিলে বাল্বটো বুজাব নাইবা এনেকে ধৰণৰ সম্পূৰ্ণ আঁকি দেখুৱাব পাৰি এই ধৰণে দেখুৱাব লাগে
গতিকে এনেকুৱা কৰি থাকোঁতে সময় লাগিব তাতকৈ তোমালোকে বাল্বটো দেখুৱাওঁতে মানে এই ধৰণে কৰি পেলাই এনেকৈ দি দিলেই বাল্বটো বুজাব তাৰপিছত আহিলে ৰোধক যিটো বিষয়ে তোমালোকে ইয়াৰ পাছত পাবা ৰোধ কি বস্তু ৰোধটো আঁকোতে এই ধৰণে এনেকে দেখুৱাব লাগে ইয়াত কেইটা আছে ইমান দৰকাৰ নাই আঁকিবলৈ মুঠতে এনেকে কৰি দেখুৱাই দিলেই ৰোধটো বুজাব যি ধৰণে ৰাস্তা এটাত গাড়ীৰ গতিৰোধক থাকে গতিৰোধক এইটোৱেই বস্তু ৰোধ তাৰপিছত পৰিৱৰ্তনশীল ৰোধ যিটো কোৱা হয় ৰিঅ'ষ্টেট বুলি ক'লে একেধৰণেই এনেকে আঁকিলা এইটো আঁকিলা অঁকাৰ পিছত এই ধৰণে কাঁচ চিন এডাল দি দিলে মানে এইটো ৰিঅ'ষ্টেট বুজাব এনেকে আঁকিব পাৰি নাইবা এই ধৰণে কৰি ইয়াত এই ধৰণে দিলে মানে জানিবা এইটো ৰিঅ'ষ্টেট এইকেইটা বৰ্তনীৰ বিষয়ে তোমালোকে জানিব লাগিব তাৰপিছত দুটা মিটাৰ কথা আছে এটা এমিটাৰ যিটোৰ সহায়ত প্ৰবাহ জোখা হয় যাৰ কথা মই ইতিমধ্যে কৈ গৈছো প্ৰবাহ জোখা মিটাৰটো হৈ গ'ল এমিটাৰ যাক শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হয় সেইটো আঁকোতে এই ধৰণে আঁকিলা এফালে প্লাছ দিলা এফালে মাইনাছ দিলা আৰু যদি ভল্ট মিটাৰ কয় যিটো বিভৱ ভেদ জুখিব লাগে বিভৱ ভেদ জোখা সঁজুলিটোৰ নাম ভল্ট মিটাৰ তাৰ কাৰণে এই ধৰণে ভি আখৰটো দিব লাগে এমিটাৰৰ কাৰণে এ আৰু ভল্ট মিটাৰৰ কাৰণে ভি দিব লাগে এইকেইটা হ'ল আমাৰ পৰিবাহী কি ধৰণে প্ৰবাহ চালিত হয় আৰু আমি বৰ্তনী কি ধৰণে অংকন কৰিম ইয়াৰ পিছত আহিলে আমাৰ নেক্সটতে আছে ওমৰ সূত্ৰ ওমৰ সূত্ৰ ইয়াত আমাৰ ওমৰ সূত্ৰটো হ'ল